নমস্কাৰ কুম্বাচুদু আজি আসাম নোটাদত আমাৰ মাজত উপস্থিত আছে মিচিং আগম কেবাং প্ৰাক্তন সহকাৰী সম্পাদক গুৱাহাটী হাইকোৰ্টৰ জ্যেষ্ঠ অধিবক্তা আৰু গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ এক্স ছেক্ৰেটাৰী জেনেৰেল আমাৰ জিতেন পায়েং ডাঙৰীয়া আপোনাক নমস্কাৰ লগতে আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে চিনাকি গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ বৰ্তমানৰ ছেক্ৰেটাৰী জেনেৰেল বিশিষ্ট আইনজীৱী আমাৰ গ্ৰীণ পেগুদাৰ নমস্কাৰ আৰু আমাৰ মাজত উপস্থিত থাকিব কিছু সময়ৰ পিছত আহিব আমাৰ শিল্পী ধৰণী তাও আমি কিছু মানে দিনৰ পৰা বিশেষকৈ মায়াবিনী আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ তেখেতৰ মৃত্যুৰ পিছতে সমগ্ৰ অসমৰ আকাশ বতাহত এতিয়া কেৱল জুবিনময় হৈ আছে জুবিনৰ মায়াবিনী মায়া অনামিকা ঠিক তেনেদৰে জুবিনৰ এটা মায়াবিনীয়ে কেৱল অসমীয়া সমাজতে নহয় আমাৰ মিচিং সমাজতো মায়াবিনীৰ এটি মানে ঢৌৰ খলকনি সৃষ্টি কৰি আহিছে এই ক্ষেত্ৰত বিশেষকৈ আমাৰ জিতেন পায়েং ডাঙৰীয়াৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই মায়াবিনী মিচিং ভাষাত সৃষ্টি আৰু কাহিনীটো চমুকৈ ক'ব নেকি আচলতে মায়াবিনীটোতো আমি জুবিনদাৰ মৃত্যুৰ সময়ত জুবিনদাই যিহেতু কৈ গৈছিল মায়াবিনীটো তেওঁৰ গানটো তেওঁক গাব লাগে আৰু সেই অনুসৰি মায়াবিনীটো সকলোৰে মাজত পাই গ'ল ঠিক সেই সময়ত আমি হয়তো ইনিচিয়েল মুভমেণ্টত সেইটো ভবা নাছিলোঁ কিন্তু এদিন ধৰণীয়েও ক'লে ময়ো ক'লোঁ যে পটককৈ ভাবিলোঁ যে এই মায়াবিনীটো আমি মিচিঙত গাব পাৰোঁ হয় এনেকুৱা এটা চিন্তা কৰি আছিলোঁ ঠিক সেই চিন্তাৰে মায়াবিনীটোৰ অনুবাদৰ কাম মই অলপ চলপ আৰম্ভ কৰি আছিলোঁ তাৰপৰা ইফালে কেইবাজনো এই কথাটো কৈ আছিল যে মায়াবিনীটো আমি অনুবাদ কৰিব পাৰোঁ নেকি মায়াবিনী কি কৰিব পাৰোঁ নেকি ঠিক সেই সময়তে মোৰ বন্ধু গিৰিন পেগুৱে হঠাৎ এদিন আহি ক'লে যে মায়াবিনীটো আমি মিচিঙত যদি ৰেকৰ্ড কৰাব পাৰোঁ কেনে হয় আপুনি ট্ৰান্সলেশ্যন কৰিব পাৰিব নেকি মই তেতিয়া ক'লোঁ মইতো অলৰেডি ট্ৰান্সলেশ্যন কৰিয়ে থৈছোঁ আৰু ধৰণী তাওৰ লগত কথাও পাতিছোঁ হয় এইটো ধৰণী তাও জুবিন গাৰ্গৰ লগত বহুদিনীয়া সম্পৰ্ক তেওঁলোকৰ পৰিয়ালটোৰ লগতো সম্পৰ্ক আছে একেলগে বহু গান গাইছে কেইবাখনো কেছেটত মিচিং কেছেটত ধৰণী তাৱে জুবিন গাৰ্গৰ গান গাইছে জুবিন গাৰ্গৰ লগত কাম কৰিছে গতিকে মই ভাবিলোঁ ধৰণী তাতকৈ বেষ্ট মানুহ নাই জুবিন দাক জনা মানুহ গতিকে জুবিন দাৰ বিষয়ে এই গানটো যদি আমি ধৰণী তাওৰ হতুৱাই গোৱা আমাৰ সকলোখিনি সুবিধা হ'ব সেই কথা চিন্তা কৰি মই পেগুক ক'লোঁ মইতো অলৰেডি ট্ৰান্সলেট কৰি থৈছোঁ আৰু মই ধৰণীক কৈছিলোঁ যে এইটো গান আমি বনাওঁ মিচিঙত ঠিক তেনেকেই বস্তুটো হঠাৎ আৰম্ভ হ'ল নিশ্চয় বহু আমাৰ অসমৰ আমাৰ যিসকল আগশাৰী মিচিং লেখক লেখিকা বা কবি শিল্পী সাহিত্যিক তেওঁলোকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহুতে মায়াবিনী মিচিং ভাষাত গাইছে কিন্তু আপোনালোকৰ অনুবাদ আপোনালোকৰ প্ৰযোজনাত আপোনালোকৰ টিম ৱৰ্ক বা ধৰণী তাওৰ যিটো কণ্ঠ সমৃদ্ধ খুব মানুহৰ মন প্ৰাণ জয় কৰিছে বুলি আমি প্ৰতিক্ৰিয়া লাভ কৰিছোঁ সেয়া আপোনালোকৰ কাৰণে খুব ভাল মই এতিয়া আমাৰ পেগুদালৈ যাব বিচাৰিছোঁ হয় আপোনাৰ এই টিম ৱৰ্ক আপোনাৰ যিটো মণিকাঞ্চন সংযোগ বুলি কৈছোঁ আৰু তিনিগৰাকী শিল্পী আপোনালোকৰ সুৰকাৰ গীতিকাৰ আপুনি প্ৰযোজনা কৰিছে জাতিটোৰ কাৰণে অকল আইনাত হেৰুৱাতে নহয় মিচিং কৃষ্টি সংস্কৃতিৰ কাৰণে এইটো এটা অনবদ্য অৱদান ক্ষুদ্ৰ এটা প্ৰচেষ্টা চমুকৈ আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ আচলতে কি হয় মইতো এই গান বা এই মিউজিক লাইনৰ মানুহ নহয় মই এডভকেট ওকালতি কৰোঁ হয় যেতিয়া জুবিন দা ঢুকোৱাৰ পিছত ধৰক মানুহৰ আৱেগ সকলো জাতি জনগোষ্ঠী ধৰক কাৰ্বি হওক বড়ো হওক সকলোৱে ধৰক নিজৰ ভাষাত ট্ৰেন্সলেট কৰি তেওঁলোকে গাইছে তেতিয়া মই চিন্তা কৰিলোঁ যে আমাৰ মিচিং সমাজৰ কোনো আগবাঢ়ি অহা নাই কিয় হয় হয় তেনেতে এদিন মই ধৰক কৰ্টতে লগ পালোঁ আমাৰ জিতেন পায়েং সতীৰ্থ ক'লে যে মায়াবিনী গানখন আমি যদি মিচিঙত কৰোঁ কেনেকুৱা হয় তেওঁ ক'লে যে মই অলৰেডি ট্ৰান্সলেট কৰি থোৱা আছে আৰু আমাৰ ধৰণী তাওৰ লগত অলৰেডি মই কথা পাতিছোঁ তেতিয়াহ'লে আগবাঢ়ো আৰু তাৰ নেক্সট দিনা ধৰণী তাক ফোন কৰি মতা হ'ল আৰু তিনিজনে লগ লাগি আমি কাম আৰম্ভ কৰি দিলোঁ আৰু নিশ্চয় আমি এতিয়া শিল্পীগৰাকীক ৰাইজে চাব বিচাৰিছে আমাৰ আলোচনাৰ মাজত আমি কথা বাৰ্তাৰ মাজতে আড্ডাৰ মাজতে আমি গীত মাত শুনিব বিচাৰিছোঁ আমি এতিয়া আমাৰ অনুষ্ঠানত স্বাগত আমাৰ সুদূৰ গুণাসুতিৰ সুযোগ্য সন্তান জুবিনদাৰ লগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা বিভিন্ন সাংস্কৃতিক মঞ্চত তেওঁ সহযোগিতা কৰিছিলে মিচিং সমাজত এগৰাকী সুকণ্ঠ গায়ক হিচাপেও পৰিচিত ধৰণী তাও আমি এতিয়া কথালৈ নুশুনো আৰু গীতলৈকে আৰম্ভ কৰিব বিচাৰিছোঁ আপোনাৰ পৰা শুনিব বিচাৰিছোঁ মায়াবিনী কেৱল মায়াবিনী প্ৰথমতে
পদত আছোঁ মই চৰ্দাৰ জিতেন দা আৰু গুৱাহাটী হাইকোৰ্টৰ সাধাৰণ পদত ছাৰ আৰু জুবিনদাৰ অমৰ সৃষ্টিটো আমি মিচিং ভাষাত অনুবাদ কৰিব পাৰিছোঁ এইটো আমাৰ বহুত আমি এতিয়া গীতৰ কথালৈ আহোঁ নিশ্চয় পিছত আকৌ আমি আপোনাৰ কথা শুনিম যেহেতু ৰাইজে আকুলাতেৰে ৰখি আছে kamu yumayorado kapasuto nok dom sigam langkan suto aso pala asin sungkendo no ngoka sana asin so ansingona tangarabuga biyilgana doniana lodim rapa mak amursa goya sarla dulngok leke to dilok sozona kamasina ramok to dibrilong maboma notu deko kobita adda matom anne tomne dosak sorne gaine gaine agomasar sarda odo garado mayavinism nisibet atchon chula nog asin nok to satisfaction okkom na masla ei prothomate ngo apungam public suduk agam apungam asinara sok ngo aseng selidu kapilana bolu mayavinism aipai torik sudung ayopai torik sudung dalam obviously aku aniko sekai opo mane negative comment ko bieru negative ko dura ko karon kuno manu perfect hobo nware super translation to eneko ta tan bostu jitu no 100% accurate kuno din hobo nware তে দুই এটা শব্দৰ ইফাল ইফাল কৰিবই লাগিব তাৰ লগতে গানৰ যেতিয়া সুৰটো মিলাব লগা হয় অডিশন দুই এটা শব্দ ইফাল ইফাল কৰিব লগা হয় कारण से वस्तु सेम्पेदा अम्पल गान को अगेला गान को मोनाम दे बेलेग वस्तु सो कापे इदाना पूरे ता बनाइ थोआ আছে गान तो ऑलरेडी गारर लिरिक्स तो बनाइ थोआ আছে नो दम नो मिसिंग पालेन केला तात खाप खय भराबो লাগিব এটু বহুত ডাঙৰ কাম নিশ্চয় নিশ্চয় গতিকে আদম পেইডনম দুই এটা শব্দৰ ইফাল ইফাল কৰি আমি বস্তুটো বনাব লগা হৈছে কদক লাগানে সেকাই সেকাইটো মদুত বেয়াটো ভাবি স্বাভাৱিক ৰাইজৰ কাৰণ আপুনি লিখাৰ পিছত ৰাইজৰ এৰিয়া ৰাইজৰ সম্পত্তি হৈ যায় ৰাইজে এটো টেঙা পাব কেঁচা পাব মিঠা পাব তিতা ৰাইজে বিচাৰ কৰিব কিন্তু ৰাইজৰ মাজত যে প্ৰতিক্ৰিয়া হৈছে সেই আপোনালোকৰ কাৰণে বহুত সফলতা এইটোৱে ধন্যবাদ গতিকে আদমনা দুনে হয় যিকোনো এইটো কবিতাই নহয় মই ইভেন সুপাক মূল মিসিং কপি মাতম কো আদম আদম মই রিসেন্টলি ইংৰাজী আৰু হিন্দীত ট্ৰান্সলেট হৈ এখন কিতাপ দেখা পালো খুব ধুনীয়া কিতাপ হয় খুব ধুনীয়া কিতাপ সে কিতাপ সে কাট কিমান ডাঙৰ এখন কিতাপ এগু গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ট্ৰাইবেলৰ বিভিন্ন ট্ৰাইবছৰ কবিতা পাবলিছ হৈছে এন আনআনসাৰ্ড পিপল it is published from the area publisher to whole no to edit কৰিছে কাঞ্জি পাটেল আৰু পাবলিশ্বাৰ দিল্লী পাবলিশ্বাৰ নয়তো খুব ধুনীয়া কিতাপ ইয়াত এটা মোৰ এটা কবিতা মানে মিচিং লোক ইংৰাজী লব অনুবাদ তাক এদে মই আকৌ হিন্দী লপচিন অনুবাদ তাক সবা অনুবাদ দিদৰ নাম বলো কিছুমান বস্তু দেখা গৈছে মানে মানে এক্স্যাক্টলি গো মিচিং পক কাম তাকাজি এদে অটো লাইন মা এদে মিচিং পক কাম তাকাজি এদে অটো লাইন মা 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 এ
লেণ্ডমাৰ্ক মানে গতিকে অলপ চেঞ্জ হ'বই গতিকে দুই এটা শব্দ ইফাল সিফাল হ'ব পাৰে মায়াবিনীটো তাৰ কাৰণে যদি কোনোবাই বেয়া পাইছে তাৰ কাৰণে মই একো নাই তাৰে মাজতে আমি আপোনাক চমুকৈ জানিব আমি তিনিগৰাকীৰ পৰাই জানিব বিচাৰিম আপুনি জুবিন দাক এনেই মিঠা নিদ্য আছে নেকি কিবা লগ পোৱা এক্সিডেণ্টলি বা ক'ৰবাত কিবা যাওঁতে বা এনেকুৱা মুখামুখি পাৰ্চনেলি কোনোদিন লগ পোৱা নাই কিন্তু জুবিন দাৰ তেওঁক এনেই মানে আন্তৰিকতাভাৱে দুই এবাৰতো লগ পাইছোঁ অবভিয়াছলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মই যেতিয়া সম্পাদক আছিলোঁ তেওঁক আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত গান গাবলৈ মাতিছিলোঁ তেওঁ আমাৰ কোনো টকা নোলোৱাকৈ 1 পইচা নোলোৱাকৈ তেওঁ গান গাই দিছিল 3টা গান গাই তেওঁ ধুনীয়াকৈ গুচি গৈছে 1 পইচাও লোৱা নাছিল মই তেতিয়া সম্পাদক আছিলোঁ এইখিনিত আমি আৰু জানিব বিচাৰোঁ আপুনি এনেই বৰ্তমানলৈ কি মানে আপোনাৰ লিখা কিতাপসমূহৰ নাম ৰাইজৰ গীতাৰ্থী চমুকে ব্ৰেকআপ কৰিব গৈ আছোঁ মানে প্ৰব্লেম হেৰি মোৰ প্ৰথম কবিতাৰ কিতাপ ওলাইছিল অসমীয়া কবিতাৰ কিতাপ 2008 চনতে কিনকিনীয়া বৰষুণ জাকত তোমাক হেৰুৱালোঁ তাৰপিছত মিচিঙত মই আন একো বিদ্যুঙাই বুলি এখন কবিতাৰ সংকলন ধৰক 1992 চনত 94-95ত মই লখিমপুৰত যেতিয়া পঢ়ি আছিলোঁ আমি কাৰবুক টাকাৰ বুলি এখন মেগাজিন আৰম্ভ কৰিছিলোঁ যিখনৰ মই সম্পাদক আছিলোঁ তেতিয়া এটা মানে এটা বৃহৎ কাম আছিল এইবোৰ আমাৰ এটা ইণ্টাৰেষ্ট আছিল খুব যুগ তেতিয়া লেটাৰ প্ৰেছৰ যুগ তেতিয়া এইবোৰ হেৰি নাছিল ডিজিটেল অফছেট নাছিল লেটাৰ প্ৰেছ এটা আখৰ বুটলি সেই এটা এক্সপিৰিয়েঞ্চ খুব ধুনীয়া এক্সপিৰিয়েঞ্চ তাৰপৰা মইতো লুডুঙাই মই আগত মিচিং সাহিত্য সভাৰ যেতিয়া পত্ৰিকা সম্পাদক আছিলোঁ তেতিয়াও কেইবাখনো কিতাপ হেৰি কৰিছিলোঁ তাৰপিছত শেহতীয়াকৈ মোৰ এখন কাব্য সংকলন অসমীয়াত ওলাইছে সেইখন হ'ল বাঢ়ি আহে তোমাক ভাল পোৱাৰ হেঁপাহ আৰু খুব সম্ভৱ নতুনকৈ আমি এখন কবিতা সংকলনৰ কথা চিন্তা কৰি আছোঁ নিশ্চয় আমি শুভেচ্ছা থাকিল আমি পাইছোঁ 1997 হয় এইটো ক'ত মই গুৱাহাটী কমাৰ্চ হোষ্টেলত পঢ়িলোঁ মই ডিগ্ৰী ফাইনেল ইয়েৰ ডিগ্ৰী ছেকেণ্ড ইয়েৰ মোলোক হোষ্টেলত 1 বছৰ আমাকে চিনিয়ৰ আছিলে সুপাংগল আপোন কিনি জয় বড়ো আপোনাৰ ছিংগাৰ এতিয়া জয় বড়ো মোৰ হোষ্টেল চিনিয়ৰ 1 বছৰ আৰু জয় বড়ো মোৰ চুকাবাত জুবিন দা আহিছিলে কটনৰ চেণ্টিনাৰী যেতিয়া হৈছে কটনৰ চেণ্টিনাৰী লগ পাইছোঁ ইউনিভাৰ্চিটিত যেতিয়া মই আছিলোঁ ইউনিভাৰ্চিটিত মই যেতিয়া AGS হৈ আছিলোঁ অদহীন কিবা প্ৰগ্ৰেম কৰিব আহিছে অদহীন লগ পাইছোঁ আৰু এনেকুৱাতো ৰাস্তাই ঘাটে বা প্ৰগ্ৰেম লগত লগ পাইছোঁ ৰিচেণ্টলি লাষ্ট মই লগ পাইছিলোঁ দিল্লী এয়াৰপৰ্টত নৰ্থ ইষ্ট ফেষ্টিভেল এই বছৰ যিটো নহয় ঘটনা যিটো বুলি সেইটো নহয় যোৱা বছৰ দিল্লীত হৈছিলে যাওঁতেও লগ পাইছোঁ এয়াৰপৰ্টত আহোঁতেও এয়াৰপৰ্টত লগ পাইছোঁ তাৰপিছত আৰু এদিন এটা অকেজন কিবা চিনেমাখন যিখন বনাইছে সেইটো সংক্ৰান্তত কিবা মানে প্ৰমোচনৰ কাৰণে কিবা কামত আহিছিল মোলোক আছিলে মোলোক তেতিয়া বহুত মোলোক বিকে বা মোলোক কাউন্সিলৰ এক্সিকিউটিভ কাউন্সিলৰ আছিলে মই তাতে বহি থাকোঁতে সেইখনতে তেওঁ আহি লগ পাই অলপ ফটো চটো একেলগে মাৰিলোঁ এটা মেমৰিৰ কাৰণে গতিকে এনেওতো আৰু বাকী গান দান তাদলাটো মোৰ আহিছে তাদলিক চোতা গতিকে আৰু বৈ যিটো কৈছিলে যে মই চিমুলহে গান চাম মলা নাম গতিকে বৈ মোলোক আছিল তৰিয়াৰা দুয়ে পাম না বা মোলোক মনত ৰাখিবৰ কাৰণে মোৰ এটা স্মৃতি হিচাপে মোলোক মিচিং চুইং কাপি থাকি মায়ে না জিতেন মালা মোলোক ধৰণী কাই কৰ মোৰ হেম্পা ছিল নিজন চম্পা লানে না মোলো চুপাৰ নিতম তমজনে দৰদী কণ্ঠৰ অধিকাৰী ধৰণী তাও আপুনিতো নিজৰ মুখেৰে কওক কোনটো অনিতম গোৱাইছিলে হয় হয় এফালৰ পৰা কৈ যাওক আপুনি 2002 চনত হয় প্ৰথম অনিতম ইয়াৰি তাত জুবিন দাই প্ৰথম অনিতম গাইছে এনে কলিত দুফাকিমান কোন ইয়াৰি তাৰ পৰিচালনা মই কৰিছিলোঁ Honjala honjala ai pamana monjala gudla daido se compala jonjala no high volume mari dio baru oya turna mokomoi amdona honjala Sinam komam dobona Turnam komam dona Onjala Sinam komam dobona Nokelu terlu dak Onjala Sinam tunam risonawa Onjala Onjala
mongala ai pana mongala gaya na pai gela asin jang oton no ya next next tar episode 2006 চনত অশ্বিনী দলে ইয়ামান কেছে মই ৰোমান্তা এই কেছেটো দাদা কি কৈছে জুবিন দা মুম্বাইত আছে আহিব নোৱাৰে বেকআপ ইয়াৰ পৰা পতাই গানটো লিখি দিছো তাৰ পৰা গাই ফিলি কৰিছে পাগল কৰাইছে এনেকুৱা বস্তু জুবিন এইকাৰণে মই আচৰিত পাওঁ দুটা কলি গুণগুণাই দিও নমুনা স্যাম্পল নিগমা sayabong arendu muse tungela nangoma sayabong arendu muse tungela novasala guyamun sisanga sinsimadag oye kanka kayuma kamaduge bona burwal dumgnap esari kola gidag Okumbom na donap yaman ko sinla gidag. Next sample Orendole sari korisile asino bonor. Na tatko ma agot korise dokpun JP Agola aru dombur milie. Etu Airtel arse solise titia. Ajo ko tomuto tori na. Terbero komtas budurovla asna termap koles gupaiduna de majito komumbura asta saldu dagom lamta singola e artelon bomduna velo kimpulso komumbura riksa tayelere sangel odogoyal dudo e arselon bomduna oiya এইটো দপুন কেছটো আছিল ডক্টৰ তাৰপিছত নেক্সট আছিল আছিন বনৰি অৰিন্দলে সাৰে প্ৰডিউস আছিল তাৰপিছত এই গানটো তৰুলতা আৰু জুবিন দা গাইছিল আমি এটা মিছিং গম পালো এটা অসমীয়াৰ কথা অসমীয়াটো নাহৰ 2018 ৰ এই কেছটো জুবিন দা মোক ক'লে যে বকৰ ওপৰত নাহৰ বনাব এই আমাৰ ময়ূৰ দত্তই গান গাব বিচাৰি আছে এই গানটো ময়ূৰ দত্তই নিজে পৰিচালনা কৰিছিল জয়ন্তই মিউজিক কৰিছিল আৰু কুকুৰাৰ পোৱালি এৰি থৈ আহিলো কি জানিবা চিলনীয়ে পাই মনা মইছে নাই তোক দূৰত থৈ আহিলো কি জানিবা সকলোৱে পাই হেইয়া খেদি প্ৰীতি কৰিলো চৰাই খেদি প্ৰীতি কৰিলো মনৰ কথা কৈছিলো তোক নাহৰৈছে নেং তোক বুকুতে ৰাখিছো এৰি থৈ নেযাবি মোক নিশ্চয় আমি আপোনাৰ গীত শুনি থাকিলো আৰু দ্বিতীয়বাৰৰ কাৰণে আমি আকৌ এটা তাৰিখ ল'ব লাগিব আজি আমি চমুকে আমি কিছুমান কথা আমি গম পালো আপোনাৰ এনে মনত কিবা খেত থাকিলে নেকি মই জুবিন দাৰ লগত এনেকুৱা এটা থাকি গ'ল মই এনেকুৱা কৰিম বুলি এনেকুৱা কিবা জুবিন দাই কৈছিলে মোক এটা কাম কৰিম তোমাক লৈ পিনি মই মিছিং সমাজত কৰিম তাৰমানে হিন্দী মিছিং অসমীয়া এনেকে এটা গান সোৱনকি নৈলত গুৱাহাটী পানী জংকি তাৰমানে মই ষ্টাৰ্ট এনেকে কৈছিলে এই কৈছিল মিলাই দিম বুলি খুয়ল কুকু বিনায়া লিগাংসি জানায়া ও মেরি দিলৰুবা সুবংশী পারে গুমরাক সমান সেগা मेरा लिए दिलरुबा मिबुगल बनाया लिगंग देखने आने से तुमको ले ही जाएगा এইটো কনসেপ্ট কৰিছিল মানে বহুত ধন্যবাদ হিন্দী অসমীয়া মানে মনৰ ভাৱৰ এনেকে থাকি হ'ল এটো মানে ই কৈছে মই যদিও অসমত থাকো ওয়ার্ল্ড ইন্টারন্যাশনাল বেলেগ কৰাই দিম বুলি মিছিং কল্পনা কৈছিল মোক থাকি গ'ল এতিয়া আপুনি কৰিলে হ'ল এই নুজাৰ 20 দিনৰ আগত আপুনি এটা কৰি পিনি ট্ৰিবিউট কৰিব পাৰে ন জুবিন দাৰ নামত সদা কৰিব পাৰিব স্যাৰ আছে যদি আমি ভগৱানে যদি আমাক এটা কৰিব পেলাব লাগে সোনকালে ভাল কামত দেৰি কৰিব নালাগে কি হয় এটা সময় ক'ব আৰু হয় কাৰণ দাদাইটো বহুত বিশ্বাস কৰিছে আমি এতিয়া ক্লোজ আবলৈ আহিব বিচাৰিছো আমাৰ পেগুদাৰ পৰা যেহেতু আইন অধিবক্তাসকল আমাৰ জাতিৰ বিবেক জাতিৰ মগজু হিচাপে আছে আমি সহজ সৰল ভাষাত কৈছোঁ
আমাৰ জুবিন দাই কিবা ন্যায় পাব বুলি আপুনি বিশ্বাস কৰেনে চমুকৈ আপোনাৰ ব্যক্তিগত পৰামৰ্শ ন্যায় পাব আইন যেতিয়ালৈকে আছে জুডিচিয়েল চিষ্টেম ইণ্ডিয়াত আছে ন্যায় পাব কিন্তু ন্যায়টো কেনেকুৱা ধৰণৰ হ'ব বা তদন্ত কেনেকুৱা হৈছে এটা আমাৰ প্ৰক্ৰিয়া গতিকে চাৰ্জশ্বিট নহ'লেকে এতিয়া বিশেষ কোৱাটো অলপ হয় নিশ্চয় গতিকে আছে বহুত কথা নিশ্চয় এইখিনি কথাকে আমাৰ জ্যেষ্ঠ অধিবক্তা আমাৰ জিতেন কাইৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপুনি কি কয় বিচাৰিছে নাই তাকে যিহেতু এটা জুডিচিয়েল প্ৰচেছ আছে মানুহক মই সেইটোৱে কওঁ ধৈৰ্য ধৰক আৰু দ্বিতীয় কথা হ'ল আইন সকলোৰে বাবে সমান আইনে সদায় বিচাৰ প্ৰক্ৰিয়াটো তেনেকৈ যায় সাক্ষী প্ৰমাণ খুব দৰকাৰী হৈ পৰে মই সদায় এটা কথা কওঁ যিসকল মানুহে জানিছিলে বা জানে যে এনেকুৱা এটা ঘটনা ঘটিছে তেওঁলোকে আদালতত আহি যেতিয়া তেওঁলোকক লৈ সামন দিব কাৰণ এতিয়া তদন্তৰ চলি আছে তদন্তত কিছুমানৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে কিছুমান মানুহে বহুত কথাই হয়তো তদন্তত কয় কিন্তু আমি পুলিচৰ আগত কয় এই কথাখিনি যেতিয়া আইন আদালতত কেছটো চলিব তেওঁলোকে কোৰ্টলৈ আহি তেওঁলোকক যদি মাতে কোৰ্টত স্পষ্টভাৱে এই কথাখিনি ক'ব লাগে তেতিয়াহে বিচাৰ মানে সুফল পাব আদাৰৱাইজ কি হয় বহুত ক্ষেত্ৰত কি হয় আমি ছ'চিয়েল মিডিয়াত বহুত কওঁ পুলিচৰ আগতো কৈ থাকোঁ কিন্তু আমি কোৰ্টত গৈ পেলাই এই কথাখিনি ক'ব নাযাওঁ যাৰ কাৰণে কোৰ্ট উপায় নাই মানে ন্যায়ালয়ৰ অৱস্থা নাইকিয়া হৈ যায় এটা কিছুমান প্ৰব্লেমটো কি হয় আপোনালোকে সকলোৱে জানে যে সকলোৱে কয় আইনৰ চকু অন্ধ কোনটো চেঞ্চত মই যদি দেখিছোঁ এজন মানুহে মাৰপিট কৰি আছে মই জানো সেই মানুহজনে মাৰিছে কিন্তু মোৰ আগত যদি কোনোবা এজনে সাক্ষী দিব নাহে আদালতৰ আগত যদি কোনো সাক্ষী নাহে তেতিয়াহ'লে তেওঁক পানিছমেণ্ট দিয়াটো অসম্ভৱ নিশ্চয় কথাটো এইটোৱে গতিকে সাক্ষীবোৰ সকলোৱে সাক্ষী প্ৰমাণ যি আছে সেইবোৰ আদালতত দিয়ক আৰু এইবোৰ তেওঁলোকক যদি কোৰ্টলৈ মাতে তেওঁলোকে সেই সাক্ষীবোৰ প্ৰপাৰলি দিলে মোৰ মতে ডেফিনেটলি ন্যায় পাব নিশ্চয় আজি আমি আপোনালোক তিনিগৰাকীক বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকৰ মহান প্ৰচেষ্টাত আজি অসমীয়া ভাষাৰ মিচিং ভাষাত আত্মপ্ৰকাশ কৰিলে এটা কথা মই ক'ব বিচাৰিছিলোঁ আচলতে মই পাহৰিলোঁ জুবিন গাৰ্গৰ লগত মোৰ যিমান সম্পৰ্ক তাতকৈ জুবিন গাৰ্গৰ দেউতাকৰ লগত মোৰ বহুত ভাল মোৰ আগতো কৈছোঁ আমি আচলতে তেওঁ এজন ভাল কবি আছিল আৰু আমি তেওঁ এটা সময়ত আমি মীৰাবৰ থাকোঁ আমি বহুত জেগাত কবিতা গাইছোঁ আৰু মোৰ আগত এখন মোৰ কেফে আছিল তাত আহি সন্ধিয়া আমি কফি খাই আড্ডা পিটিছিলোঁ এটা সেই আজিৰ পৰা 10-15 বছৰ মানৰ আগত আৰু উজান বজাৰত এখন মেগাজিন উলিয়াইছিলোঁ আৰু এখন স্বদেশ বুলি এখন পেপাৰ ওলাইছিল চব কাম আমি বহুত একেলগে নিশ্চয় ময়ো পাইছোঁ মীৰা বাইদেউৰ লগত তেখেতক কিন্তু আমি ইমান ডিপলি জনাইছিলোঁ তেওঁ জুবিনৰ দিয়া নাছিলে কোনোদিন মই জানিছিলোঁ মোৰ লগত ভাল আছিল একেলগে এই কথাটো মই কিন্তু মোৰ দুৰ্ভাগ্য মই আচলতে মই তেওঁক লগ কৰিব যাব পৰা নাই যাব লাগিব নিশ্চয় আমি চাওঁতে বহুত টাইম বহুত সময় আপোনাৰ লগত কথাই ভালেই লাগিলে আমি পৰৱৰ্তী সময়ত আকৌ বহিম এনে মননশীল আড্ডা বৌদ্ধিক আড্ডা আমাৰ ইয়াৰ পৰ্যায়ত আমাৰ সাধাৰণ জনতাৰ আইন সচেতনমূলক আপোনাৰ পৰামৰ্শমূলক কিছুমান আমি অনুষ্ঠান আয়োজন কৰিম গতিকে আপোনালোক দুয়োগৰাকী জ্যেষ্ঠ অধিবক্তাই আমাক সহযোগ কৰিব লাগিব আমাৰ চেনেলৰ জৰিয়তে যিসকল মানুহে কোৰ্ট কাছাৰী যাব বিচৰা নাই বা যাব বিচাৰে কিন্তু উচিত ৰাস্তা পোৱা নাই তেওঁলোকক আপোনালোকে সহযোগ কৰিব আপোনালোকৰ পৰামৰ্শই বা তেওঁলোক প্ৰয়োজন হ'ল আপোনালোকৰ ওচৰত আহিব গতিকে আজিৰ দিনটোত খুব ভাল লাগিলে আজি সন্ধিয়াত আমাৰ শিল্পী ধৰণী তাও তেওঁৰ দৰদী কণ্ঠই ধৰণীক আৰু জীপাল কৰিব লাগিব তেওঁৰ পৰা আমি বহুত আশাবাদী এতিয়া মোৰ আধাৰুৱা আছে সেই সপোনবোৰ পূৰণ কৰিব লাগিব আৰু মই ক'ব লাগিব এতিয়া আমাৰ পায়েং কাই আৰু পেগুচাৰ মোৰ এটা নতুনত্ব বেলেগ আহিছে একচুৱেলি মই আৰু বেলেগ মানে আগত যদি দুগুণ আছিলে মই 4 গুণ কৰিব পাৰিম এতিয়া হৰ্চ পাৱাৰ লগাব লাগিব ধৰণী ছুপাৰষ্টাৰ হ'ব লাগিব গুৱাহাটীত আছে গুৱাহাটীত নহয় এতিয়া গুৱাহাটী আৰু গুৱাহাটী বহুত আকাশ পাতাল পাৰ্থক্য থাকিব গতিকে সকলোৱে লখিমপুৰ ধেমাজিৰ পৰা আমি গুৱাহাটী মহানগৰীত আছোঁ আমি কিবা এটা কৰি দেখুৱাব লাগিব আমাৰ সমাজলৈ উভতি চাবগৈ লাগিব কিবা এটা উভতি দিবগৈ লাগিব এইখিনি আমাৰ ইতিবাচক আশাৰে আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ বুলি সকলোকে স্বাগতম জনাইছোঁ ধন্যবাদ All the women in my life have played pivotal roles in my success. Here's wishing a very